রাজ্যে বইছে ভোটের হাওয়া, তুঙ্গে শাসক বিরোধী উভয় রাজনৈতিক দলের প্রচার। বাজারহাট থেকে শুরু করে চায়ের দোকান, সর্বত্রই নির্বাচন নিয়ে প্রচার। ভোটের চর্চায় এনকেটিভির প্রতিনিধি এবার অসমের নদুয়ার কেন্দ্রে। নির্বাচন নিয়ে কি বলছেন সেখানকার ভোটাররা? প্রতিনিধি মৃদুল রাজমণি ভূঁইয়ার সঙ্গে জনতার মতামত। এতিয়া বিধানসভা নিৰ্বাচনৰ বতাহ বলিছে। শাসকটি বিৰোধী সকলো এতিয়া ব্যস্ত হৈ পৰিছে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ। মই বৰ্তমান উপস্থিত আছো নদুৱা সমষ্টি বালিজুৰিৰ মঙলবৰীয়াৰ এখন বজাৰৰ। তাইৰো কি ক'ব, ইলেকশ্যন আহিছে, কেনেধৰণে সাজু হৈছে? আমি খাজু, আমি যিটো চৰকাৰ চলি আছে তেখেতে দিম। কিহৰ কাৰণে? কিহৰ মানে আমি শান্তি পাইছো, শান্তি পোৱা কাৰণে। আগতে ইয়াত অশান্তি আছিল নেকি? অশান্তি আছিল, কি হৈছিলে? উগ্ৰপন্থী দিগদাৰ কৰে, আকৌ ৰাস্তা পদূলি ভাল নাছিলে এইবিলাক। আৰু এতিয়া ধৰক মহিলাকেইটাকো সুবিধা দিছে না, সুবিধা পাইছে ঘৰে ঘৰে। যিটো আমি চলি আছো সেইটোৱে আমাৰ ভাল। বিজেপি চৰকাৰ সেইটোৱে লাগে আমাক। কিহৰ কাৰণে? কিহৰ কাৰণে? আমাৰ কাৰণে বৰ্তমান আমি চলি আহিছো আৰু শান্তিৰে আছো। এইটো পাৰ্টিক লগ পাই আমাক পদ্ম হাজৰিকা ছাৰ লাগিব। পদ্ম হাজৰিকা ছাৰ কিয় ক'লে সৰু সুৰা বস্তুবিলাকতো তেখেতে নজৰ দিয়ে আৰু আমাৰ কমিটিৰ প্ৰতিও নজৰ দিয়ে, নিবনুৱা সমস্যাৰ প্ৰতিও নজৰ দিয়ে। গতিকে আমাক পদ্ম হাজৰিকা ছাৰে লাগিব। বিজেপি চৰকাৰে লাগিব, পদ্ম হাজৰিকা ছাৰে লাগিব। এয়াই আছিলে নদুৱাৰ সমষ্টিৰ উত্তৰাঞ্চলৰ বালিজুৰিৰ এখন সাপ্তাহিক বজাৰ। আৰু এইসকল ক্ৰেতা বিক্ৰেতাই তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচন সময়ত তেওঁলোকৰ যি মতামত, সেই মতামত আমাৰ এনকেটিভিৰ আগত আগবঢ়ালে। ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ বতাহ বলিছে। শাসকটি বিৰোধী সকলো এতিয়া ব্যস্ত হৈ পৰিছে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ। মই বৰ্তমান উপস্থিত আছো নদুৱা সমষ্টি বালিজুৰিৰ মঙলবৰীয়াৰ এখন বজাৰৰ। তাইৰো কি ক'ব, ইলেকশ্যন আহিছে, কেনেধৰণে সাজু হৈছে? আমি খাজু, আমি যিটো চৰকাৰ চলি আছে তেখেতে দিম। কিহৰ কাৰণে? কিহৰ মানে আমি শান্তি পাইছো, শান্তি পোৱা কাৰণে। আগতে ইয়াত অশান্তি আছিল নেকি? অশান্তি আছিল, কি হৈছিলে? উগ্ৰপন্থী দিগদাৰ কৰে, আকৌ ৰাস্তা পদূলি ভাল নাছিলে এইবিলাক। আৰু এতিয়া ধৰক মহিলাকেইটাকো সুবিধা দিছে না, সুবিধা পাইছে ঘৰে ঘৰে। যিটো আমি চলি আছো সেইটোৱে আমাৰ ভাল। বিজেপি চৰকাৰ সেইটোৱে লাগে আমাক। কিহৰ কাৰণে? কিহৰ কাৰণে? আমাৰ কাৰণে বৰ্তমান আমি চলি আহিছো আৰু শান্তিৰে আছো। এইটো পাৰ্টিক লগ পাই আমাক পদ্ম হাজৰিকা ছাৰ লাগিব। পদ্ম হাজৰিকা ছাৰ কিয় ক'লে সৰু সুৰা বস্তুবিলাকতো তেখেতে নজৰ দিয়ে আৰু আমাৰ কমিটিৰ প্ৰতিও নজৰ দিয়ে, নিবনুৱা সমস্যাৰ প্ৰতিও নজৰ দিয়ে। গতিকে আমাক পদ্ম হাজৰিকা ছাৰে লাগিব। বিজেপি চৰকাৰে লাগিব, পদ্ম হাজৰিকা ছাৰে লাগিব। এয়াই আছিলে নদুৱাৰ সমষ্টিৰ উত্তৰাঞ্চলৰ বালিজুৰিৰ এখন সাপ্তাহিক বজাৰ। আৰু এইসকল ক্ৰেতা বিক্ৰেতাই তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচন সময়ত তেওঁলোকৰ যি মতামত, সেই মতামত আমাৰ এনকেটিভিৰ আগত আগবঢ়ালে। ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচন